আৰু 2 নম্বৰৰ কথা মই এটা দছত গাঁৱতে দৌৰি আহিছোঁ মই দুখ পাইছোঁ কিন্তু ডিব্ৰুগড়ৰ ফালৰ পৰা এজনী ডেলিভাৰী মাইকী মানুহ হস্পিটেললৈ লৈ গৈছিলে সেই মানুহগৰাকীয়ে বহুত কান্দি কান্দি মানে দুখ পাইছে সেই দুখ পোৱাৰ কাৰণে তেখেতে আন্ধাৰ গাঁৱত লৈ পেলাই লাডগড় চাৰিআলিটো ওলাবৰ কাৰণে তেখেতক লৈ যোৱা হৈছে আজি আমাৰ এই যুৱকসকলে চাব লাগে হাই গাইজ সো আপোনালোকে ডাম্পাৰখন নিশ্চয় গম পাইছে তলতে খুবেই ফটো দেখিছে সো হয় এই ডাম্পাৰখনে আমাৰ কাকজানৰ এজন ভাল বুলি ক'ব পাৰি বহুত ভাল এজন আছিল দাদা সো এওঁ বহুত সহায় কৰিছিল আমাৰ কাকজানবাসীক আজি তেওঁ আমাৰ মাজৰ পৰা বিদায় হৈ গুচি গ'ল সো এই ডাম্পাৰখনে এক্সিডেণ্ট কৰি তেওঁ থিতাতে বাহনখন যে আপোনালোক দেখিলে সো এই বাহনখন ৰাস্তাত নিৰ্মাণ কৰি থকা বাহন হয় তেওঁ এইফালৰ পৰা আহিছিলে তেওঁ ব্ৰেক কৰি গৈ পিনি তেওঁক আত্মাই চিৰশান্তি লাভ কৰক আৰু এই কথাটো মই ক'ব বিচাৰিছোঁ এই যে আপোনালোকে মানুহ দেখিছে এই মানুহখিনিয়ে তেওঁলোকৰ ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি ৰাখিছে এই কথাটোতে গোটেই এই কেইদিনমানৰ পিছৰ পৰা বহুত এক্সিডেণ্ট হয় বহুত মানুহ এই যিডোখৰ ঠাই আছে যে সেই ঠাইডোখৰতে বহুত এক্সিডেণ্ট হৈ গৈছে আপোনালোকে যদি যোৰহাটৰ পিনে আহে জামুগুৰিৰ পৰা ধৰি আমাৰ কাকজানলৈকে কিমান ৰাস্তাটো বেয়া আপোনালোকে নিজে পৰিলক্ষণ কৰিব পাৰিব আৰু আমি এই কাৰণত ন্যায় বিচাৰিছোঁ যে আমাক ৰাস্তাটো ক্লিয়াৰলি ৰাস্তাটো লাগে আমাৰ বাইপাছৰলৈকে সো আপুনি লাডগড়ৰ পৰা যাওক বাইপাছৰলৈকে সব ক্লিয়াৰ ৰাস্তা হৈ আছে সেইকাৰণে আমাক ন্যায় লাগে তেওঁলোকে SDO আহিছে আৰু তেওঁলোকৰ আৰক্ষী বিষয়াসকল আহিছে তেওঁলোকে আমাৰ আলোচনা কৰি আছে যিসকলে আমাৰ যিজন ব্যক্তি বুলি ক'ব নোৱাৰি দাদা বুলিয়ে ক'ব পাৰি সো যিজন দাদাক আপোনালোকে ফটোকপি দেখিছে তেওঁলোক বহুত বেয়া লাগিছে আৰু সো আমি ভাবিব পৰা নাই যে তেওঁ হেৰাই গ'ল বুলি তেওঁ আমাৰ কাকজানবাসীৰ কাৰণে এজন বহুত ভাল আছিল সো তেওঁ আমাক বিপদত সহায় কৰিছিল লকডাউনৰ পৰা ধৰি বহুত বিপদত বহুত সহায় কৰিছিল তেওঁৰ মানে গোটেই কাকজানবাসীৰ চবৰে মুখে মুখে চকু পানী লকডাউনৰ পৰা ধৰি বহুত বিপদত বহুত সহায় কৰিছিল তেওঁৰ মানে গোটেই কাকজানবাসীৰ চকু পৰিছে বুলি ক'ব পাৰি সো কিমান দুখ লগা বিষয় সো এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ খুলি দিয়া হোৱা নাই এতিয়ালৈকে 5 বাজি গ'ল সো তেওঁলোকে কি ডিচিশ্যন লয় আৰু কি ডিচিশ্যন কৰিব আপোনালোকক মই সব দেখাম আপোনালোকে মোৰ লগত জড়িত থাকক ৰাজু বৰা চেনেলত তেওঁলোকে ডিচিশ্যন ল'লে ৰাষ্ট্ৰীয় ঘাইপথ জামুগুৰিৰ পৰা জামুগুৰিৰ পৰা লাডগড়লৈকে ক্লিয়াৰ কৰিব বুলি SDO লিখিত দিলে আৰু তেওঁলোকলৈ ধন্যবাদ থাকিল আৰু যিজন আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁকতো এইটো চিৰজীৱনৰ কাৰণে আমি নাপাওঁ তেওঁলৈ দোৱা প্ৰাৰ্থনা জনাইছোঁ তেওঁ বেহেষ্টত দাখিল হওক আৰু এনেকুৱা এজন মানুহ আমি যে পাম আকৌ সেইটো আমাৰ আশা নাই সো তেওঁলৈ বহুত দোৱা থাকিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ